কওক আপোনালোকৰ হেৰি আজি আমাৰ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত শোণিতপুৰ জিলা উজনি মধ্যৰ আমি বৃক্ষৰোপণ কাৰ্যসূচী এটা গ্ৰহণ কৰিছিলোঁ আমাৰ বালিপৰা চেণ্টাৰত। যিহেতু আপোনালোকে আমি সকলো ইয়াৰে স্থানীয় নিবাসী, ৰ'দ দিলে যি পৰিৱেশৰ সৃষ্টি হয়, আমি কিবা এটা কামত ওলাই আহোঁ, বাইকখন থ'বলৈ জেগা অকণ বিচাৰি নাপাওঁ। সেই উদ্দেশ্য, সেই কষ্টখিনি হেৰি ৰাখি আমি মনত ৰাখি আমি চেষ্টা কৰিছোঁ আজি এই পদক্ষেপেৰে যাতে কিছু হ'লেও গছপুলি দুজোপা ডাঙৰ কৰি আমি ৰাইজক সকাহ দিবলৈ সামৰ্থ হওঁ। আৰু আজি অনুষ্ঠানটোৰ মাত্ৰ উদ্যোগটোহে কোচ ৰাজবংশী ছাত্ৰ সন্থাই লৈছে। কোচ ৰাজবংশী ছাত্ৰ সন্থাই অকলে গছপুলি ৰোপণ কৰা নাই। আমি স্থানীয় দল সংগঠন সকলো ইয়াত জড়িত হৈ আছে। আমাৰ আছুক নিমন্ত্ৰণ দিছোঁ, বীৰ লাচিত থানাক নিমন্ত্ৰণ দিছোঁ, আমাৰ মাৰ্চেণ্ট এছ'চিয়েশ্যনক নিমন্ত্ৰণ দিছোঁ, বালিপৰা ইউনিয়ন কমিটিক নিমন্ত্ৰণ দিছোঁ আৰু সমূহ বালিপৰাবাসী ৰাইজ যোনে অকণমান সময় দিব পাৰে সকলোকে নিমন্ত্ৰণ জনাইছোঁ। আপোনালোকৰ প্ৰেছ ক্লাবকো নিমন্ত্ৰণ দিছোঁ। গতিকে মাত্ৰ গছপুলি যোগাৰ কৰা, যাৱতীয় সা-সৰঞ্জাম যোগাৰ কৰা সেইখিনিয়ে আপোনালোকে কৰিছে। গছপুলি আমি সমূহ বালিপৰাবাসী ৰাইজে ৰোপণ কৰিছোঁ।